এতিয়াও যদি কোনো জনগোষ্ঠীয় নেতাই কোনো ৰাজনৈতিক দলৰ চামচাগিৰি কৰি বিধায়ক মন্ত্ৰী হোৱাৰ সপোন দেখি আছে, পৰিহাৰ কৰক। এইখন অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক সুদীৰ্ঘ দিনৰ পৰা শোষণ কৰি থকা হৈছে। সুদীৰ্ঘ দিনৰ পৰা স্বগোষ্ঠীয় নেতা একাংশই প্ৰবঞ্চনা কৰি আহিছে, গতিকে ফল পালে নহয়। এই সমস্যা কেৱল কাৰ্বি সকলৰে নহয়, এই সমস্যা অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সমস্যা, অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি। বহুত হ'ল চামচাগিৰি কৰি, তৈলমৰ্দন কৰি, ৰাজনীতি কৰি কেৱল ক্ষমতাৰ স্বাৰ্থত আন্দোলন কৰা নেতা বহুত হ'ল, আৰু সময় নাই। আৰু এই ধৰণৰ কাম কৰি জাতিক আৰু শেষ কৰি নেপেলাব। অসমীয়া জাতি অসমতে নিশেষ হ'ব যদি এনেকে থাকে। নিজেই ভাবক, অনা অসমীয়াই থলুৱা জনগোষ্ঠীয় লোকসকলক হুংকাৰ দিব পৰা হ'ল কাৰ কাৰণে? ৰাজনৈতিক দলৰ পতাকা লৈ জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকে কাৰ্বিসকলক ধমকি দিব পৰা হ'ল কাৰ কাৰণে? অকল কাৰ্বি আংলঙে নহয়, অসমৰ বিভিন্ন প্ৰান্তত অনাগত সময়ত সংঘটিত হ'ব এনেকুৱা ঘটনা, যদিও জনগোষ্ঠীয় সংগঠনসমূহে এই জেদ ভাৱ নাৰাখি একত্ৰিত নহয়। প্ৰত্যেকেই যদি একোখন মঞ্চত থিয় হৈ অসম আৰু অসমীয়াৰ অস্তিত্বৰ কাৰণে শেষ যুদ্ধখন নকৰে, তেতিয়াহ'লে অনাগত সময়ত অসমৰ অস্তিত্ব নাথাকিব, অসমখন অনা অসমে শাসন কৰিব।